মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। সো ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিম তোমালোকৰ ফুল কোঁৱৰৰ গীত, যি তোমালোকৰ পাঠ 7 যেটো কবিতা হয় ফুল কোঁৱৰৰ গীত। এই কবিতাটোৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। সো তোমালোকে ভিডিওটো শেষলৈকে মনোযোগেৰে চাবা, স্কিপ নকৰাকৈ চাবা, ঠিক আছে। সো প্ৰথমতে কি লিখিছে ইয়াতে, কৈছে যে ফুল কোঁৱৰ কিহত উঠি উৰি গৈছিল। তোমালোকে জানাই ফুল কোঁৱৰ পক্ষী ঘোঁৰাত উঠি উৰি গৈছিলে, ঠিক আছে। নেক্সট আহিলে ধনাত্মক শব্দ বুজোৱা আন এটা শব্দ কি। সো ধনাত্মক শব্দ বুজোৱা আন এটা শব্দ হৈছে অনুকাৰ শব্দ, অনুকাৰ শব্দ, ঠিক আছে। তাৰপিছত আহিলে তলৰ কোনবিধ লোকগীত নহয়। লোকগীত নহয়, এয়া হৈছে জ্যোতি সংগীত। জ্যোতি সংগীতটো লোকগীত নহয়। জ্যোতি সংগীত হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীত হয়, ঠিক আছে। তাৰপিছত আহিলে ধনাত্মক শব্দটো বাছি উলিওৱা। সো ধনাত্মক শব্দ মানে কি হ'ব? ধনাত্মক শব্দ মানে একে শব্দ, তাৰ মানে যেনে তুমি যদি বেলটো বজোৱা টং টংকে বাজে না, টং বুলি ক'লে আকৌ টং হ'ব, বা ধং বুলি কৈ যদি ধং হ'ব, তেনেকুৱা মানে এই তেনেকুৱা শব্দবিলাকক ধনাত্মক শব্দ বা অনুকাৰ শব্দ বুলি কোৱা হয়। তোমালোকে মনত ৰাখিবা, ধনাত্মক শব্দ বা অনুকাৰ শব্দ একেটাই হয়। আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ বাৰু। তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চাই আহিছা নিশ্চয়কৈ বুজিব পাৰিবা। সো ইয়াতে তোমালোকৰ কি হ'ব? ধনাত্মক শব্দটো ৰিব ৰিব হ'ব। অ'কে, সো নেক্সট আহিলো। নেক্সট কৈছে যে তমস্কাৰৰ একে অৰ্থ প্ৰকাশক শব্দটো। সো তমস্কাৰ মানে কি হয়? তমস্কাৰ মানে হৈছে পৰিপাটি। পৰিপাটি মানে গম পাইছাই, পৰিষ্কাৰ তাৰমানে, ঠিক আছে। তাৰপিছত এতিয়া তলৰ কোনটো অনুকাৰ শব্দ নহয়? অনুকাৰ শব্দ হ'বলৈ হ'লে কি হ'ব লাগিব? তিৰবিৰ, ধং ধং, টং টং, এইবোৰ হৈছে অনুকাৰ শব্দ। যিটো খৰধৰ, এইটো অনুকাৰ শব্দ নহয়। সো তাৰপিছত আহিলে আমাৰে মইনা শুবয়ে গীত ফাঁকি কোন প্ৰকাৰৰ গীত হয়? এইটো তোমালোকে জানাই আৰু, এইটো নিচুকনি গীত হয় নে নহয়? ল'ৰা ছোৱালী যেতিয়া শুৱাব লাগে তেতিয়া মাহঁতে গায় আমাৰে মইনা শুবয়ে, ঠিক আছে। গতিকে এইটো হৈছে নিচুকনি গীত। তাৰপিছত আহিলে ককা আৰু নাতি ল'ৰা কবিতাটোৰ কবি কোন? ককা আৰু নাতি ল'ৰা কবিতাটোৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। তাৰপিছত কৈছে যে বিয়ানাম ফাঁকি বাছি উলিওৱা। ইয়াত মানে ক খ কে এনেকে দিয়া আছে 4টা, তাৰ বিয়ানাম কোনটো হয় আমি বাছি উলিয়াব লাগিব। তোমালোকে জানিবাই, হ'লেও চোৱা ইয়াত কিনো কৈছে ওলাই আহা আইদেৱে ঐ সখী দুৱাৰ দলিৰ বাজে ঘৰতে নোৱাব মাৱে ঐ সখী নকৰিবা লাজে। এইটোৱে হয় বিয়ানাম, হয়নে? হ'লেও আৰু বেলেগ দিয়া আছে। বেলেগনো কি দিয়া আছে চাওঁচোন। বেলেগ দিয়া আছে এইকেইটা: চততে চকৰি বহাগত বগৰী জেঠতে অমনা ধান। এয়া বিহুগীত হয় নহয় জানো? এইটোতো বিয়ানাম নহয়, আমাক বিয়ানামটোহে বাছি উলিয়াবলৈ কৈছিলে। আমি বিয়ানাম ফাঁকি আমি পালোৱেই, বাকী এইকেইটা নহয়। গতিকে বিয়ানামটো আমি গম পাই গ'লো কি হয়। বিয়ানামটো এইটো আছিলে, ঠিক আছে। অ'কে, সো নেক্সট আহিলো। নেক্সট কৈছে যে অমিলটো বাছি উলিওৱা। সো অমিলটো বাছি উলিয়াম কিনো আছে চাওঁ। জিকিৰ, ঐনিতম, মহুহু আৰু ধাইনাম। গতিকে ইয়াৰ অমিলটো কোনটো হ'ব? ইয়াৰ অমিলটো হ'ব জিকিৰ, ঠিক আছে। জিকিৰ ইছলাম ধৰ্মীয় লোকৰ ধাৰ্মিক মানে গীত হয়, ঠিক আছে। জিকিৰ তোমালোকে কেতিয়াবা হয়তো শুনিছা, ঠিক আছে। সেই জিকিৰটোৱে হৈছে আমাৰ অমিল হৈছে, এইটো অমিল হয়, বাকীবিলাক একেই, ঠিক আছে। আৰু ইয়াত কৈছে নেক্সট কৈছে সবালৈ মাৰিলে চলি। ইয়াত চলি শব্দৰ অৰ্থ কি? চলি শব্দৰ অৰ্থ হৈছে চাচি এৰুৱা পাতল কাঠ, চলি। চলা বুলিও কয়, যেনে বাঁহৰ জেউৰা দিওঁতে যিটো ফালি দি পেলাই যে লগোৱা হয় সেইটোকো কয় চলা। অ'কে, ইয়াত চলি বুলি কৈছে, এইটো হৈছে ইয়াত চাচি এৰুৱা পাতল কাঠ। অ'কে, নেক্সট আহিলে আনজন সন্ধিয়াৰ হেঙুলি ৰহন। ককা আৰু নাতি ল'ৰা কবিতাটোত হেঙুলি ৰহন বুলি কাৰ কথা কোৱা হৈছে?
ইয়াতে হেঙুলি ৰহন বুলি ককাকৰ কথা কোৱা হৈছে ঠিক আছে সো নেক্সট আহিলে ককা আৰু নাতি লৰা কবিতাটোত পুৱাৰ প্ৰথম কিৰণ বুলি কাৰ কথা কোৱা হৈছে ককা আৰু নাতি লৰা কবিতাটোত পুৱাৰ প্ৰথম কিৰণ বুলি নাতি লৰাৰ কথাটো কোৱা হৈছে নাতি লৰাটোক পুৱাৰ প্ৰথম কিৰণ বুলি কৈছে ঠিক আছে নেক্সট আহিলে ফুল কোঁৱৰ উঠি যোৱা ঘোঁৰাটো কিহৰ আছিল হেতুটো জানাই আৰু ফুল কোঁৱৰ উঠি যোৱা ঘোঁৰাটো আছিল কাঠৰ হয়নে হেতু সো নেক্সট আমি আহিলো নেক্সট প্ৰশ্নত ইয়াত দিছে কৈছে যে ফুল কোঁৱৰৰ গীতত ফুলনি বাগিচাৰ গৰাকীক কি বুলি কোৱা হৈছে উত্তৰটো হৈছে মালিনী ওকে নেক্সট আহিলে অমিলটো নিৰ্বাচন কৰা অমিলটো কি হ'ব ইয়াত তগৰ আছে ফুল মালতী গুটিমালি গতিকে ইয়াতে ফুলটোৱে হৈছে অমিল নহয় জানো বাকিবিলাক হৈছে ফুলৰ নাম এটো ফুলটো অমিল তাৰপিছত আহিলে বিশেষ্য পদটো বাছি ল'ব লাগে বিশেষ্য পদ মানে কি আছিলে নাম বুজোৱা পদ নাম বুজোৱা পদক কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় গতিকে ইয়াত কোনটোৱে নাম বুজাইছে এইটো মন কৰা তোমালোকে ইয়াত নাম বুজোৱা পদটো হৈছে সেউতি সেউতি মালতী তগৰ গুটিমালি বুলি আছিলে নহয় গতিকে ইয়াত সেউতি যি আছে ইয়াত এইটো হৈছে মানুহৰ নাম এইটোৱে হৈছে বিশেষ্য পদ তাৰ পিছতে আহিলে কৈছে যে অনন্ত সদায় বিদ্যালয়লৈ যায় সো বিদ্যালয়লৈ যায় এই যেটো খালি ঠাই আছে ইয়াত আমাক বহাবলৈ কৈছে গতিকে অনন্ত সদায় বিদ্যালয়লৈ যায় যাইতে খালি ঠাইত বহিব তাৰপিছত হৈছে সখা শব্দৰ বৰ্তমানৰ লিখিত ৰূপ কি হ'ব সখা শব্দৰ বৰ্তমানৰ লিখিত ৰূপ তাৰ মানে এই সখাটো আগতে এনেকৈ লিখিছিলে এতিয়া আমি এনেকৈ নিলিখো তাৰ মানে এতিয়া হৈছে শংখ শংখ তাৰ মানে শংখ শংখ তোমালোকে গম পোৱা নহয় শংখটোকে কি বুলি কয় আগতে সখা বুলি লিখে আজিকালি যেনিবা শংখ বুলি লিখে এটোকে ইয়াৰ বৰ্তমানৰ ৰূপ লিখিবলৈ কৈছে মানে সখাটোৰ বৰ্তমান ৰূপ হ'ব শংখ ঠিক আছে নেক্সট আহিলে নেক্সট কৈছে যে লগোৱা লিগিৰি আৰু বয় বস্তু কত কত নহয় এটো কত বুলি ক'ব লাগিব লগোৱা লিগিৰি আৰু বয় বস্তু কত ওকে এটো কি বুলি পঢ়িব লাগে এটো কত বুলি পঢ়িব লাগে কাৰণ কত বুলি ক'লে ক ওপৰত কমাৰ থাকে তাৰ পিছত ত এইটো মানে কত হয় আৰু ইয়াতটো ওপৰ কমাটো নাই না সেইকাৰণে এইটো কত নহয় কত হ'ব ওকে সো লগোৱা লিগিৰি আৰু বয় বস্তু কত আস্তনা শব্দটোৱে কি বুজাইছে অৰ্থাৎ কত শব্দটোৱে কি বুজাইছে এইটো তোমালোকক সুধিছে গতিকে ইয়াত কত শব্দটোৱে কি বুজায় কত শব্দটোৱে বহুত বুজায় বা ভালেমান বুজায় ইয়াত ভালেমান আছে গতিকে ভালেমান হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকক এই ভিডিঅ'ত এই লেসনটোৰ ইম্পৰ্টেন্ট প্ৰশ্নকেইটা আগবঢ়ালো আলোচনা কৰিলো তোমালোকৰ লগত আশা কৰিছো ভাল পাইছা আমি নেক্সট আৰু ভিডিঅ'ত বাকি লেসনবোৰ সামৰিম সো তোমালোকে সকলোবোৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা